Hello friends, hi, welcome to my channel. I'm Mona Worldloy. Bondhu hokol, aji moi ahisu suli straight koribole because of mor suli khini apnalage dekhise kiman curly aru jehetu pujar botor so moi ahisu e apnalage dekhise Queen's Beauty Parlor. Ei parlor khonor mor logor sali kam kore aru ei parlor khon tai nijore hoy so tai etia moi tair sorle ahisu suli khini sidha koribole. I mean straight koribole first time so kenekwa অভিজ্ঞতা হয় সাউসুন আহক আপোনালোকক আজি মই পুরা স্টেপ বাই স্টেপ দেখুৱাম এই আমাৰ পাৰ্লাৰখনৰ ভিতৰলে সোমাই গৈছো আৰু পাৰ্লাৰখন ক'ত আছে জানেন নাই পাৰ্লাৰখন আছে ৰিহাবাৰী শব্দৰূপা পথবেলি আপোনালোকে যদি ইয়াৰে ওচৰৰ বাজাৰৰ বাসিন্দা হয় নিশ্চয় আহিব আৰু গুৱাহাটীৰ হলে আপোনালোকে নিশ্চয় এই পাৰ্লাৰখনলৈ আহিব সো এইখন হল কুইন্স বিউটি পাৰ্লাৰ সো আপোনালোকে দেখিছে ইয়া ফাৰ্স্ট স্টেপ কৰিবলৈ গৈ আছে সো মোৰ চুলিখিনি এনে কাৰ্লি দেখিছে আপোনালোকে মোৰ ভিডিও দেখাই পায় কিমান কাৰ্লি So sausun straight koile kenekwa lage aru kenekwa dekhiba look change hoine na hoy so aji moi ji lover salida ahisu eya hol tar ba rita ba aru mur logotu ba ejoni aise eya hol ajanta ba so mur lover sali munni tar parlor ma ahisu aru eya friends mur sulikhini etia wash kori thoka hoise aru eya rita bai mur sulikhini dhunia koi wash kori ase aru apnalke jehetu dekhisile olop ago jitu tema ane jitu botolor dore orange color botol asile hetu hol Matrixৰ shampoo so আপোনালোকে হয়তো গম পাই যে Matrix L'Oreal আৰু বা Glade এইবোৰ ব্ৰ্যান্ডৰ বস্তুখিনি আমাৰ চুলি ষ্ট্ৰেইটৰ কাৰণে বহুত ভাল হয় আৰু চুলিখিনি কাৰণে যেটো বস্তু ভাল আমি সেইটো বস্তু লগালে ইমানখিনি কষ্ট হোৱাৰ পিছত যদি আমি পিছতো সেইখিনি যত্ন কৰি ৰাখিব পাৰো তেতিয়াহে আমাৰ চুলিখিনি ভালকৈ থাকিব সকলো বস্তু যত্নৰ ওপৰতে সো ইয়া দেখিছে মোৰ চুলিখিনি ধুনীয়াকৈ ৱাশ কৰি লোৱা হ'ল আৰু ইয়া মোৰ কাষতে আছে আজেন্টা বা ইয়া মোৰ লগত আহিছে বা তাইৰ চুলিখিনি ধুনীয়া সিধা হয় আৰু লগতে তাই আজি ধুনীয়াকৈ আৰু সিধা কৰিব আৰু মোৰ চুলিখিনি দেখিছে পুৰা কাৰ্লি সো চাও বলক এতিয়া আমি চাম কেনেকৈ আমাৰ স্টেপ বাই স্টেপ চুলি ষ্ট্ৰেইট কৰাৰ প্ৰসেস সো এয়া মোৰ চুলিখিনি ধুনীয়াকৈ মুছি লোৱা হৈছে আৰু অকমান এনেকৈ শুকাবলৈ দিয়া হৈছে আৰু ইয়াৰ পিছত আপোনালোকে দেখিছে মোৰ কাষতে আছে আজেন্টা আৰু তাই চুলিখিনি এতিয়া শুকুৱা হৈ গ'ল আৰু শুকুৱা হোৱাৰ পিছত এতিয়া চুলিখিনি ধুনীয়াকৈ ৱাশ কৰা হোৱাৰ পিছত চুলিখিনি ষ্ট্ৰেইট কৰি থকা হৈছে বিকজ আপোনালোকে হয়তো খুব কম ভিডিঅ'তে দেখিছে যে চুলিখিনি ষ্ট্ৰেইট কৰি মানে যিটো আপোনাৰ ষ্ট্ৰেইটনাৰৰ শ্যাম্পু আছে কি কয় ক্ৰীম থাকে হেতু লগোৱা হয় সো ধুনীয়াকৈ চুলিখিনি যেতিয়া ষ্ট্ৰেইট কৰি লোৱা হ'ব তেতিয়া শ্যাম্পু যিটো ক্ৰীম থাকিব যিটো আপোনালোকৰ চুলি ষ্ট্ৰেইট কৰা ক্ৰীম থাকে হেতু লগাবলৈ বহুত সুবিধা হৈ যায় সো এনেকৈ পাৰ্ট মানে ভাগ কৰি পেলাই চুলিখিনি ষ্ট্ৰেইট কৰি লোৱা হৈ আছে আৰু মোৰ চুলিখিনি ইফালে আকৌ শুকাবলৈ দিয়া হৈছে এয়া দেখিছে মোৰ চুলিৰ লুক মোৰ আগতে চুলিখিনি কেনেকুৱা আছিলে আৰু আজিৰ পৰা চুলিখিনি চেঞ্জ হ'ব সো এয়া দেখিছে আজিনাবাৰ চুলিখিনি ধুনীয়াকৈ ষ্ট্ৰেইট কৰিবৰ কাৰণে ফাৰ্ষ্ট ষ্টেপ আগবাঢ়িছে আৰু চুলিখিনি এতিয়া ষ্ট্ৰেইট কৰা হৈ গৈছে আৰু ষ্ট্ৰেইট কৰা হোৱাৰ পিছত এতিয়া ষ্ট্ৰেইট মানে ফাৰ্ষ্ট ষ্টেপ দেই সো এতিয়া দেখিছে দুজনীয়ে পুৰা একদম এতিয়া চুলিত এতিয়া ক্ৰীম লগাব আৰু এয়া ক্ৰীমটো কোনটো ক্ৰীম লগাইছে মই অকণমান পিছত আপোনালোকক নিশ্চয় দেখুৱাম সো এয়া দেখিছে চুলিখিনি এনেকৈ পাৰ্ট কৰি ক্ৰীমখিনি ধুনীয়াকৈ লগাই দিয়া হৈছে আৰু লগাই দিয়া হোৱাৰ পিছত ধুনীয়াকৈ সৰু ফণিৰে একেবাৰে ধুনীয়াকৈ আঁচুৰি দিয়া হ'ব এনেকৈ প্ৰতিটো পাৰ্টত এনেকৈ পাৰ্ট কৰি ধুনীয়াকৈ চুলিখিনি আঁচুৰি থোৱা হ'ব সো এইটো যিটো ফাৰ্ষ্ট ষ্টেপ আছে এই ক্ৰীমখিনি লগোৱাৰ 45 মিনিটছ বা 50 মিনিটছৰ ভিতৰলৈকে আপোনালোকে এনেকৈ ৰাখিব লাগিব আই মিন ৰাখে মানে আৰু যিহেতু আপোনালোকে পাৰ্লাৰতে কৰিব ভিডিঅ'টো অকণমান দীঘল হৈছে বিকজ মই ভাবিছিলোঁ এবাৰ পাৰ্টকৈ দিম বাট পাৰ্টকৈ দিলে হয়তো বুজি নাপাব পাৰে সেইকাৰণে চ' একেলগতে দি দিছোঁ চ' আপোনালোকে যদি চুলি ষ্ট্ৰেইটনিং মানে স্মুথনিঙৰ ভিডিঅ' চাব বিচাৰিছে পুৰা গোটেইখিনি ধুনীয়াকৈ তো মোৰ ভিডিঅ'ত আপুনি গোটেইখিনি পাব চ' নিজে যিহেতু মোবাইল ধৰি অকণমান ভিডিঅ' বনাইছোঁ হয়তো ক'ৰবাত অকণমান বেয়া চেয়া দেখিব পাৰে চ' ট্ৰাই নিশ্চয় কৰিছোঁ চ' এয়া দেখিছে আপোনালোকে চুলিখিনি ধুনীয়াকৈ ক্ৰীমখিনি লগাই লোৱা হৈছে আৰু এনেকৈ ক্ৰীমখিনি লগাই লোৱা হৈছে আৰু ইফালে মোৰ চুলিখিনি শুকাবলৈ দিয়া হৈছে ফাইনেলি মোৰ চুলিখিনি শুকাইছে যদিও অকণমান হেয়াৰ ড্ৰায়াৰ মাৰি দিয়া হৈছে দেখিছে হেয়াৰ ড্ৰায়াৰ কৰি আছে এয়া বাই হেয়াৰ ড্ৰায়াৰ কৰি আছে সঁচাকৈ মোৰ চুলিখিনি চুই থাকোঁতে বিৰাটে ভাল লাগিছে টোপনি লাগি গৈছে এয়া দেখিছে হেয়াৰ ড্ৰাই কৰি আছে
বিকজ মই তাত থাকোঁতে তাৰে গোটেই মানে ভইচটো দিলে আৱাজটো হয়তো আপোনালোকে শুনা নাপালেহেঁতেন সেইবাবে মই আপোনালোকক এনেকৈ কথাখিনি বুজাই কৈ আছোঁ চ' দেখিছে চুলিখিনি শুকাই লোৱা হৈছে মানে ট্ৰাই কৰি লোৱা হৈছে ট্ৰাই কৰি লোৱা হোৱাৰ পিছত মোৰ চুলিখিনি আকৌ এবাৰ ষ্ট্ৰেইট কৰা হ'ব চ' চাই থাকক সম্পূৰ্ণ ভিডিঅ'টি এয়া চুলি ট্ৰাই কৰা হৈছে চ' ফাৰ্ষ্ট কৰিবলৈ গৈ আছোঁ এক্সাইটিঙো আছে আৰু কেনেকুৱা হয় চাওঁ এয়া চুলিখিনি ট্ৰাই কৰাৰ পিছৰ দৃশ্য আৰু ইয়াৰ পিছত দেখিছে চুলিখিনি ধুনীয়াকৈ ক্লিপ মাৰি এতিয়া প্ৰতিটো পাৰ্ট ছেকশ্যন বাই ছেকশ্যন ভাগ কৰি লৈ চুলিখিনি ষ্ট্ৰেইট কৰা হ'ব আৰু ষ্ট্ৰেইট কৰা হোৱাৰ পিছত ক্ৰীম লগোৱা হ'ব চ' ফাৰ্ষ্ট চুলিখিনি ভাগ কৰি লোৱা হৈছে এয়া দেখিছে চুলিখিনি ফাৰ্ষ্ট এতিয়া ষ্ট্ৰেইট কৰি আছে যিহেতু কাৰ্লি চুলি চ' ষ্ট্ৰেইটটো কৰিলে এনেকৈ দেখা পাব নেকি নেজানো আৰু পূৰা কৰি আছোঁ আৰু চ' পূজাৰ বতৰ কৰোণাৰ সময় যদিও বহুতখিনি মানুহৰ দোকান বন্ধ এইবোৰৰ কাৰণে বহুতখিনি লোকচানো হৈছে ন চ' ভগৱানে কৰক সোনকালে এই কৰোণা সমস্যাবিলাক দূৰ হৈ যাওক আৰু পূজাৰ বতৰ যিহেতু অকণমান মনত ফূৰ্তি কৰিবলৈও মন যায় সকলোৰে চ' এয়া দেখিছে আপোনালোকে মোৰ চুলিখিনি চিধা কৰি থকা হৈছে ষ্ট্ৰেইট কৰি থকা হৈছে ভিডিঅ'ৰ মাজৰ সময় হয়তো এনেকুৱা চিধা দেখিব পাৰে কাৰণ মোৰ হাতত বৰ্তমান মোবাইল নাই মানে মইতো এনেকৈ কথালৈকে কৰি থাকোঁ কিন্তু এইটো চিধাকৈ কোৱাৰ কাৰণে ভিডিঅ'টি এনেকুৱা দেখুওৱা হৈছে চ' একো নাই চাই থাককচোন কেনেকুৱা লাগে চ' চুলিখিনি এনেকৈ এতিয়া ষ্ট্ৰেইট কৰি থকা হৈছে আৰু ইয়াৰ পিছত দেখিব তাৰপিছত দৃশ্যখিনি যিহেতু কালি কৰিছিলোঁ আৰু ভিডিঅ'টি মই আজি দিম বিকজ যিহেতু কালি মই চুলিখিনি ষ্ট্ৰেইট কৰিবলৈ গৈছোঁ আপোনাৰ দুপৰীয়া গৈছোঁ দুপৰীয়া 2:30 মানত গৈছোঁ বিকজ কালি অফিচৰ পৰা হাফ ডে আছিলে ছেটাৰডে যিহেতু চ' অফিচ ছুটি কৰি মই আৰু মোৰ লগত বা গৈছে আমি আহিছোঁ তাতে আৰু যিহেতু এইবোৰ কৰোঁতে বহুত ৰাতি হৈ গৈছে দেৰি হৈ গৈছে চ' কালি মই ভিডিঅ' আপলোড নকৰিলোঁ এই ভিডিঅ'টো মই সেইকাৰণে আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ এয়া দেখিছে আপোনালোকে মোৰ লগৰজনী মুনি মোৰ চুলিখিনি ষ্ট্ৰেইট কৰি আছে আৰু এয়া ষ্ট্ৰেইট কৰি আছে অকণমান সময় কিন্তু বহুত লাগে দেই তো আপোনালোকে এইটো দেখিছে এইটো হ'ল গ্লেডৰ ষ্ট্ৰেইট ক্ৰীম যিটো আপোনালোকৰ চুলি হেয়াৰৰ মানে ডেমেজৰ কাৰণে বিৰাট ভাল চ' এইটো লগাব পাৰে লগাব পাৰে মানে কিয় এইটো আপোনালোকৰ পাৰ্লাৰৰ চুলিত মানে আপোনালোকৰ লগালে চুলিৰ কাৰণে ভালেই হ'ব চ' দেখিছে দুগৰাকীয়ে পূৰা মোৰ হেয়াৰত ষ্ট্ৰেইট কৰি আছে আৰু ষ্ট্ৰেইট কৰি দেখিছে এতিয়া মোৰ চুলিত সেই যিটো মই আপোনালোকক এইমাত্ৰ দেখুৱালোঁ সেই গ্লেডৰ যিটো ক্ৰীম আছে ষ্ট্ৰেইটনাৰ ক্ৰীম আছে সেই ক্ৰীমটো এতিয়া মোৰ চুলিত লগাই থকা হৈছে আৰু লগাই হোৱাৰ পিছত ধুনীয়াকৈ ফোনেৰে আঁচুৰি দিয়া হয় আৰু ধুনীয়া লাগিছে পিছে মোক কিয় কি মোৰ চুলিখিনি মানে মালিচ কৰি থকা যেন লাগিছে চ' এনেকৈ পাৰ্ট ছেকশ্যন কৰি পেলাই চুলিখিনি ধুনীয়াকৈ ক্ৰীম লগাই দিয়া হৈছে আৰু সেই অজন্তা বা যি মোৰ বাজনীৰ লগত গৈছে সেই বাক এতিয়া 45 মিনিটছ ৰ'ব দিয়া হৈছে কাৰণ তাইৰ চুলিত যিহেতু অলৰেডি ক্ৰীম লগোৱা হৈ গৈছে চ' 45 মিনিটছ তাই ৰৈ আছে আৰু মোৰ চুলিখিনিত যেতিয়া এই ক্ৰীমখিনি গোটেইখিনি লগোৱা হৈ যাব তেতিয়া মই 45 মিনিটছ আৰু 50 মিনিটছ আমি ৱেইট কৰিব লাগিব চুলিখিনি ধুনীয়াকৈ সেইখিনি বস্তু পাব কাৰণে সেইখিনি বস্তু মানে ষ্ট্ৰেইট কৰা যিটো আমাৰ ক্ৰীমটো লগাম সেইখিনি যিটো বস্তুটো আমাৰ চুলিখিনিয়ে পাব লাগে সেইখিনি বস্তুৰ কাৰণে চ' চাই থাকক গোটেইখিনি দৃশ্য চুলিখিনি কৰি থকা হৈছে কিন্তু সঁচাকৈ লাগে মই একেবাৰে আপোনাৰ 2:30 পৰা কৰি একদম ৰাতি হৈ গৈছে
9টা বাজি গৈছে ইয়াৰ পিছত কৰি আছে আৰু লগাই আছে এতিয়া ক্ৰীমটো যিহেতু লগাই আছে ষ্টেপ বাই ষ্টেপ দুগৰাকী ধুইব লগা এইকাৰণে হৈছে কাৰণ এগৰাকী অকলে এটা ক্ৰীম লগালে আকৌ এইটো মানে ক্লিপ লগাব তাতকৈ দুগৰাকী হ'লে বহুতখিনি সুবিধা হয় এয়া দেখিছে আপোনালোকে মোৰ হেয়াৰত ক্ৰীম লগোৱা হৈ গ'ল আৰু এয়া অজন্তা বাৰ চুলিখিনি ধুনীয়াকৈ ধোৱা হৈ গ'ল আৰু ধোৱা হোৱাৰ পিছত এতিয়া চুলিখিনি আকৌ পুনৰ ষ্ট্ৰেইট কৰি থকা হৈছে আৰু মই এতিয়া 45 মিনিটৰ কাৰণে একদম ৰেষ্ট এয়া দেখিছে বাৰ চুলিখিনি কি ধুনীয়াকৈ শ্বাইনিং হৈ আছে আৰু ইয়াৰ পিছত 45 মিনিটছ হৈ গ'ল যিহেতু এতিয়া মোৰ চুলিখিনি আকৌ ধোৱা হ'ব মানে ৱাছ কৰা হ'ব ধুনীয়াকৈ যিখিনি ক্ৰীম লগোৱা হৈছিলে সো এইখিনিৰ কাৰণে ধুনীয়াকৈ লগোৱা হ'ব মানে ৱাছ কৰা হ'ব এয়া দেখিছে চুলিখিনি ধুনীয়াকৈ ধুই থকা হৈছে দেখিছে কাণত তুলা লগাই থোৱা হৈছে কাৰণ নহ'লে কাণেৰে আকৌ পানী সোমাবগৈ সো ধুনীয়াকৈ চুলিখিনি ধুই থকা হৈছে এতিয়া আৰু দেখিব এতিয়া ধোৱা হ'ব আৰু আপোনালোকেও ক'বচোন ষ্ট্ৰেইট বা স্মুথনিং কৰা আপোনালোকৰ নিজৰ অভিজ্ঞতা কি মইতো ফাৰ্ষ্ট টাইম কৰিছোঁ কেনেকুৱা হয় গম নাপাওঁ বাট বি পজিটিভ ভাল হ'ব আৰু মানে কয় চুলি সৰে বা চুলি কিবা প্ৰব্লেমছ দিয়ে বাট এটা কথা সদায় মই ভাবোঁ যে সদায় আপোনালোকে যিকোনো বস্তু যদি যত্ন নকৰে যত্নৰ অভাৱত সকলো বস্তু বেয়া হয় সো যত্নটো মেইন সকলোখিনি কাম কৰাৰ সময়ত যদি আপোনালোকৰ প্ৰতিটো বস্তুতে যদি যত্ন থাকে তেতিয়া নিশ্চয় বস্তুটো ভাল হৈ থাকিব কিবা এটা বস্তু বেয়া হ'বলৈ ধৰিলেও তাক আমি যত্নৰে ভাল কৰিলেহে ভালে থাকিব সো সেইটোৱে কথা সো ময়ো সেইটোৱে মানো আৰু ছবি পজিটিভ ভাল হ'ব সো চুলিখিনি এতিয়া ধোৱা হৈ গ'ল আপোনালোকে দেখিছে আৰু এয়া হ'ল মোৰ চুলিখিনি এতিয়া মুচি থকা হৈছে আৰু অজন্তা বাৰ চুলিখিনি ধুনীয়াকৈ ষ্ট্ৰেইট কৰা হৈ যোৱাৰ পিছত ক্ৰীম লগাই থকা হৈছে আৰু ইয়াৰ পিছফালে দেখিছে মোৰ মা আৰু মায়ে আহি বহুত টাইমৰ পৰা বহি আছে বিকজ মাক মই ক'লোঁ আৰু সোনকালে হৈ যাব বাট কিমান টাইম লাগিব ইমান গম পোৱা নাই সো মা বহি আছে পিছফালে আৰু বহুত সময় আছে সো ফাৰ্ষ্ট ষ্টেপটো গ'ল যিটো ক্ৰীম লগোৱাৰ পিছত 45 মিনিটছ লগোৱাৰ পিছত আমি হেয়াৰ ৱাছ কৰিলোঁ ফাৰ্ষ্টটো আপোনালোকৰ হেয়াৰ ৱাছ কৰা হৈ গৈছে চুলিখিনি ধুনীয়াকৈ চাফা কৰি লোৱা হ'ল তাৰপিছত ষ্ট্ৰেইট কৰিলে ক্ৰীম লগালে ক্ৰীম লগোৱা হোৱাৰ পিছত 45 মিনিটছ আপোনালোকে ৱেইট কৰা হোৱাৰ পিছত আপোনালোকৰ চুলিখিনি ধোৱা হ'ল আৰু ধোৱা হোৱাৰ পিছত এতিয়া পুনৰ মোৰ চুলিখিনি শুকাই থকা হৈছে হেয়াৰ ড্ৰায়াৰ দি আৰু এই দেখিছে মোৰ চুলিখিনি হেয়াৰ ড্ৰায়াৰ দি শুকাই থকা হৈছে এইটো হ'ল ছেকেণ্ড ষ্টেপ সো এইটো চুলিখিনি ধুনীয়াকৈ ধুই থকা মানে হেয়াৰখিনি ধুনীয়াকৈ শুকাই থকা হৈছে মাৰ চাগে বহি বহি আমনি লাগি গৈছে সো হেয়াৰখিনি এতিয়া যেতিয়া ড্ৰাই হৈ গ'ল ড্ৰাই হোৱাৰ পিছত আকৌ মোৰ এতিয়া চুলিখিনি ষ্ট্ৰেইট কৰা হ'ব সো ষ্ট্ৰেইট কৰি আছে ইয়াত দেখিছে আপোনালোকে পুনৰ ষ্ট্ৰেইট কৰি আছে ফাৰ্ষ্ট ষ্ট্ৰেইট কৰাটো হ'ল এবাৰ ছেকেণ্ড বাৰ ষ্ট্ৰেইট কৰি আছে আপোনালোকক মই গোটেইখিনি ষ্টেপ বাই ষ্টেপ দিবলৈ চেষ্টা কৰিছোঁ ইয়াত দেখিছে এয়া ছেকেণ্ড টাইম চুলিখিনি ষ্ট্ৰেইট কৰি আছে আৰু এয়া অজন্তা বাৰ যিহেতু ছেকেণ্ড বাৰৰ কৰাটো হৈ গ'ল ছেকেণ্ড বাৰ কৰাটো আপোনাৰ 25 মিনিটছ আপোনালোকে ৰাখিব লাগে আৰু 25 মিনিটছ তেওঁ ৰখা হৈ গ'ল কাৰণে চুলিখিনি ৱাছ কৰিলে আৰু মোৰ চুলিখিনি এতিয়া বৰ্তমান ছেকেণ্ড বাৰৰ প্ৰচেছটো কৰি আছে সো অজন্তা বাৰ চুলিখিনি দেখিছে কি ধুনীয়া লগা হৈছে আৰু ইয়াৰ পিছত এতিয়া মোৰ চুলিখিনি 25 মিনিটছৰ যিটো ছেকেণ্ড ষ্টেপ আছে সেইটো কৰা হ'ব সো অজন্তা বাৰ এতিয়া হৈ গ'ল আৰু বা হয়তো এতিয়া যাব কাৰণ ছেকেণ্ড ষ্টেপটো হৈ গ'ল যিহেতু এতিয়া চুলিখিনিত শেষৰ বাৰৰ কাৰণে তাইৰ চিৰাম লগোৱা হৈছে আৰু চিৰাম লগোৱা হোৱাৰ পিছত নেক্সট বাৰ কাৰণে মাতা হৈছে আৰু আপোনালোকে এতিয়া মোৰ ভিডিঅ' দেখিব কাৰণ অজন্তা বাৰ হৈ গ'ল যিহেতু এতিয়া মোৰ চুলিখিনিত ষ্ট্ৰেইট কৰা হোৱাৰ পিছত ক্ৰীম লগাব এতিয়া ক্ৰীম লগাই আছে সো এইটো ছেকেণ্ড ষ্টেপ হয় যিটো 25 to 30 মিনিটছৰ ভিতৰত আপোনালোকৰ হৈ যোৱা লগাই লগোৱা হৈ যাব এতিয়া দেখিছে এয়া 25 মিনিটছৰ কাৰণে মই এতিয়া অপেক্ষাৰ অন্তত আছোঁ আৰু এইখিনি এনেকৈ লগাই থোৱা হৈছে অজন্তা বাৰ হৈ গ'ল তাই গ'ল আৰু চুলি চেৰাম লগালে লাষ্ট টাইম আৰু এয়া মোৰ চুলিখিনি 25 মিনিটছ হৈ গ'ল আৰু এতিয়া মোৰ চুলিখিনি এতিয়া ধুই থকা হৈছে এইখিনি ৱাছ কৰি থকা হৈছে সো এতিয়া ধুনীয়াকৈ আকৌ ৱাছ কৰা হ'ব আৰু ৱাছ
ৱাশ কৰা হোৱাৰ পিছত কি কৰিব সেইটো আপোনালোকক দেখুৱাই আছোঁ সো এয়া ধুনীয়াকৈ ৱাশ কৰি থকা হৈছে আৰু মোৰ হাতত আছে মোবাইল সো আপোনালোকে এনেকৈ দেখি আছে নিজকে নিজে ধুনীয়াকৈ ৰাখিবলৈ সকলোৰে মন যায় আৰু নিজকে নিজে ধুনীয়াকৈ দেখিলে সকলোৰে ভাল লাগে ন সো ময়ো আগতে ভাবিছিলোঁ মই নকৰোঁ ষ্ট্ৰেইট নকৰোঁ এইবোৰ কৰিলে কিবা হ'ব বাট মন যায় ন কেতিয়াবা সো এইকাৰণে কৰিলোঁ সো মন যায় সকলোৰে ভালকৈ থাকিবলৈ ভালকৈ পিন্ধা হওক বা ভালকৈ নিজকে সজাই পৰাই ৰাখিবলৈ সকলোৰে ভাল লাগে সো এয়া দেখিছে মোৰ চুলিখিনিৰ প্ৰথম শ্বেম্পু ধুনীয়াকৈ এইবোৰ চাফা কৰি থকা হৈছে ৱাশ কৰি থকা হৈছে এই ধুনীয়াকৈ ধুই দিছে যিহেতু ইমান গৰম ন চুলিখিনি ধুই থকা মোৰ যে বিৰাট ভাল পাইছোঁ একদম মূৰটো ঠাণ্ডা হৈ গৈছে সো এয়া দেখিছে যিহেতু মোৰ অকণমান লেটকৈ মানে মোৰ প্ৰচেছটো ষ্টাৰ্ট কৰা হৈছিলে সো বাটকৈ মোৰ অকণমান দেৰি হ'ব সো বা গুচি গ'ল আৰু এয়া মোৰ চুলিখিনি কৰি থকা হৈছে লাষ্ট বাৰৰ প্ৰচেছটো যিটো চুলিখিনি এতিয়া ধোৱা হৈছে আৰু পিন্ধিবলৈ মায়ে ৰৈ আছে আৰু কিমান টাইমৰ পৰা যে ৰৈছে মা চাগে বৰ হৈ গৈছে একদম এয়া দেখিছে এয়া ছেকেণ্ড বাৰৰ যিটো ক্ৰীম লগোৱাৰ প্ৰচেছ আছিলে সেইটো শেষ হৈ গ'ল আৰু মই কৈছিলোঁ যে চুলিখিনি যেতিয়া মানে ষ্ট্ৰেইট কি কয় এইটো হেয়াৰ ৱাছ কৰি আছিলে তেতিয়া কি লগাইছিলে হেয়াৰ ৱাছ কৰি থকাৰ সময়ত এটা মাস্ক লগাইছিলে হেয়াৰ ৱাছ কৰাৰ অকণমান টাইম যেতিয়া চাফা হৈ গ'ল তাৰপিছত হেয়াৰ মাস্ক লগাইছিলে আৰু হেয়াৰ মাস্ক লগোৱাৰ পিছতহে আকৌ চুলিখিনি পুনৰ ধুই দিয়া হৈছিলে এতিয়া আপোনালোকে দেখিছে চুলিখিনি আঁচুৰি থকা হৈছে চুলিখিনি মুচি লৈছে মুচি লোৱাৰ পিছত আঁচুৰি থকা হৈছে আৰু আঁচুৰি থকা হোৱাৰ পিছত এতিয়া ধুনীয়াকৈ আকৌ হেয়াৰ ড্ৰায়াৰ দি একদম ধুনীয়াকৈ শুকাই দিব এতিয়া মোৰ চুলিখিনি ধুনীয়াকৈ হেয়াৰ মানে ড্ৰাই কৰি লোৱা হৈছে আৰু ইয়াৰ পিছত মোৰ চুলিখিনি ড্ৰাই হোৱাৰ পিছত ধুনীয়াকৈ আঁচুৰি দিয়াৰ পিছত চেৰাম লগাই দিয়া হ'ব আপোনালোকে দেখিলে ফুল প্ৰচেছটো ইমান একো জটিলতা নাই ধুনীয়াকৈ আপোনালোকৰ ফাৰ্ষ্ট হেয়াৰ ৱাছ কৰাব তাৰপিছত দুটা প্ৰচেছ থাকে সেই দুটা প্ৰচেছ কৰা হোৱাৰ পিছত ধুনীয়াকৈ লাষ্ট বাৰৰ যিটো প্ৰচেছ দেখিছে এতিয়া ধুনীয়াকৈ চুলিখিনি শুকাই দিয়া হোৱাৰ পিছত যিটো ড্ৰাই কৰি দিব আৰু ড্ৰাই কৰি দিয়া হোৱাৰ পিছত চুলিখিনি চেৰাম লগাই দিয়া হ'ব আৰু ইয়াৰ পিছৰখিনিত কেনেকুৱা দেখা গৈছে সেইটো মই নিশ্চয় আপোনালোকক ফটোৰ যোগেৰে দেখুৱাইছোঁ সো এয়া দেখিছে চুলিখিনি ধুনীয়াকৈ শুকান কৰা হৈছে আৰু এয়া মোৰ চুলিখিনি ষ্ট্ৰেইট হৈ গৈছে আৰু ষ্ট্ৰেইট হোৱাৰ পিছত চুলিখিনিৰ পিছৰ দৃশ্যখিনি মই আপোনালোকক দেখুৱাম আৰু তাৰপিছত মই যেতিয়া স্পা কৰিম সেই স্পা কৰাৰ যিটো ভিডিঅ' আছে সেইটো মই নেক্সট টিউজডে বা ৱেডনেছডে নিশ্চয় আপলোড কৰিম সো টিউজডে মোৰ স্পা আছে সো তেতিয়া